بسم الله الرحمن الرحيم الحمد لله وحده والصلاة والسلام على من لا نبي بعده صلى الله عليه وسلم تسليما كثيرا أما بعد فأعوذ بالله من الشيطان الرجيم ولكل أمة جعلنا مناسكا ليذكروا اسم الله على ما رزقهم من بهيمة الأنعام অতি সম্মানীয় শ্ৰোতা মণ্ডলী আসসালামু আলাইকুম ওয়া তাআলা ওয়া বাৰাকাতুহু যেহেতু আমি বৰ্তমান জিলহজ মাহৰ প্ৰথম 10 দিনত ভৰি দিলোহি আৰু কুৰবানী একেবাৰে ওচৰ চাপি আহিছে গতিকে আজি কুৰবানী সম্পৰ্কে কিছু কথা পাতিম বুলি ভাবিছো এই যে কুৰবানী হয়তো কিছুমানে ভাবিব পাৰে যে কুৰবানী অকল আল্লাহ তাআলা স্পেশালি এই উম্মতক দান কৰিছে তেনেকুৱা কোনো কথা নহয় আগৰ যিসকল কম আহিছে আগৰ যিসকল জাতি আৰু আগৰ নবীসকলৰ আগৰ যিসকল উম্মত আহিছে সেই সকলকো আল্লাহ তাআলাই কুৰবানীৰ এই আমলটো দিছিলে সূৰা হজৰ আয়াত নম্বৰ 34ত এই কথাখাৰ আল্লাহ তাআলাই স্পষ্ট কৰিছে আল্লাহ তাআলা ইৰশাদ ফৰমাইছে ওয়ালিকুল্লি উম্মাতিন জাআলনা মানসাকান যে মই প্ৰত্যেকটো সম্প্ৰদায়ৰ বাবে মনসক নিৰ্ধাৰিত কৰি দিছিলো মনসকৰ নিয়ম বনাই দিছিলো তা মনসক কি হয় ইয়াত যেটো আল্লাহে কৈছে যে মনসকৰ নিয়ম আল্লাহে বনাই দিছিলে তো মনসক কি হয় তো আৰবিত আন-নাসিকাটো কোৱা হয় জন্তু জবাহ কৰা তো অৰ্থাৎ ইয়াত মনসকৰ অৰ্থ হ'ল কুৰবানী কৰা তো আয়াতৰ অৰ্থ হৈছে যে আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে যে মই প্ৰত্যেকটো সম্প্ৰদায়ৰ কাৰণে কুৰবানীৰ নিয়মবিলাক বনাই দিছিলো নিৰ্ধাৰিত কৰি দিছিলো তাৰ পিছত আকৌ আল্লাহ তাআলাই কৈছে লিয়াযকুৰু ইসমাল্লাহি আলা মা ৰাযাকাহুম মিন বাহিমাতিল আনআম আৰু এই মনসকৰ নিয়ম কিহৰ কাৰণে আল্লাহে বনাই দিছিলে হেতু কথা কৈ দিছে যে আল্লাহ তাবাৰক ওয়া তাআলাই তেওঁলোকক যি চাৰিঠেঙীয়া জন্তুবিলাক দান কৰিছিলে সেই চাৰিঠেঙীয়া জন্তুবিলাকৰ ওপৰত যাতে তেওঁলোকে আল্লাহৰ নাম ল'ব পাৰে অৰ্থাৎ আল্লাহৰ নাম লৈ পেলাই যাতে তেওঁলোকে সেই জন্তুবিলাক আল্লাহৰ নামত কুরবানী কৰিব পাৰে আৰু দ্বিতীয় কথাটো হ'ল এই কুরবানী সুন্নতে ইব্ৰাহিমী হয় হযরত ইব্ৰাহিম আলাইহিস সালামৰ সুন্নত হয় আমি প্ৰত্যেককে জানো যেটো বহুত দীঘলীয়া এটা কাহিনী হয় হযরত ইব্ৰাহিম আলাইহিস সালামক আল্লাহ তাবাৰক ওয়া তাআলা সপোনৰ যোগেৰে নিজৰ ল'ৰাক কুরবানী কৰাৰ আদেশ কৰিছিলে তো হযরত ইব্ৰাহিম আলাইহিস সালামেও নিৰ্দেশ মৰ্মে আল্লাহৰ আদেশ মৰ্মে নিজৰ ল'ৰাক কুরবানী কৰিবৰ কাৰণে লৈ গৈছিলে এটো বহুত এটা দীঘলীয়া ঘটনা হয় যদি কেতিয়াবা সময় থাকে ইনশাআল্লাহ বিস্তাৰিতভাৱে এই ঘটনাটো আমি আলোচনা কৰিম কিন্তু এতিয়া এই ঘটনাটো কোৱাৰ সময় নাই তো কুরবানী হযরত ইব্ৰাহিম আলাইহিস সালামৰ সুন্নত হয় সুন্নতে ইব্ৰাহিমী হয় আৰু হাদিসত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কুরবানীৰ সম্পৰ্কে খুব গুৰুত্ব প্ৰদান কৰিছে ইমাম হাকিম রাহমাতুল্লাহি আলাইহি তেখেতৰ হাদিসৰ গ্ৰন্থত এটা হাদিস নকল কৰিছে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমাইছে মান ওয়াজাদা সাআতান লিআন ইউদহিয়া ফালাম ইউদহি ফালা ইয়াহদুর মুসাল্লানা আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কলে যিজন ব্যক্তিৰ সামৰ্থ্য আছে আৰু সামৰ্থ্য থকা সত্ত্বেও কুরবানী নকৰিলে কুরবানীৰ সামৰ্থ্য থকা সত্ত্বেও তেখেতে কুরবানী নকৰিলে ফালা ইয়াহদুর মুসাল্লানা সেইজন ব্যক্তি যাতে ঈদগাহত ঈদৰ দিনা উপস্থিত নহয় অৰ্থাৎ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঈদগাহৰ ওচৰলে ঈদগাহৰ কাষ চাপিবলৈ আল্লাহৰ নবী মনা কৰিছে এজন ব্যক্তিক তো এজন ব্যক্তিৰ ওপৰত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিমান ক্ৰোধান্বিত হ'ব লাগিব আল্লাহৰ নবীৰ কিমান খং থাকিব লাগিব এজন ব্যক্তিৰ ওপৰত যিজনে সামৰ্থ্য থকা সত্ত্বেও কুরবানী নকৰিলে তো এই হাদিসটোৰ দ্বাৰা ইছলামত কুরবানীৰ কিমান গুৰুত্ব আছে হেতু প্ৰকাশ পাইছে আৰু এখন হাদিসৰ কিতাপ আছে সুনান ইবনে মাজাহ তো সুনান ইবনে মাজাত মাই আয়েশা রাদিয়াল্লাহু তাআলা আনহা আৰু এটা riwayat নকল কৰিছে আৰু এটা হাদিস বৰ্ণনা কৰিছে যে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কলে মা আমিলা আদমিয়ুন মিন আমালিন ইয়াউমান নাহরি আহাব্বা ইলা আল্লাহি মিন ইহরাকিদ দাম অৰ্থাৎ কুরবানীৰ দিন কেইটাত তেজ বুৱাই দিয়াতকৈ উত্তম আমল আল্লাহৰ ওচৰত আৰু একো নাই তেজ বুৱাই দিয়া অৰ্থাৎ কুরবানী কৰা জিবাহ কৰা জন্তু তো কুরবানীৰ দিন কেইটাত আল্লাহৰ ওচৰত আটাইতকৈ পছন্দনীয় আমল হৈছে জিবাহ কৰা কুরবানী কৰা জন্তু কুরবানী কৰা আৰু এতিয়া যেহেতু কুরবানীৰ সময় কাষ চাপি আহিছে এতিয়া টিভিৰ টক শোজ বিলাকত নিউজ চেনেলছ বিলাকত
কিছুমান জন্তু প্ৰেমী জন্তু দৰদি ওলাব যি টিভিত আহি পেলাই টক শ্ব'জবিলাকত আহি পেলাই কুৰবানীৰ বিৰোধিতা কৰিব আৰু জন্তু হত্যা জীৱ হত্যা মহাপাপৰ এই শ্লোগানটো লৈ পেলাই কুৰবানীৰ বিৰোধিতা কৰিব আৰু আচল পইণ্টটো হ'ল যে জীৱ হত্যা মহাপাপ তো সেইকাৰণে কুৰবানী কৰিব নালাগে জন্তু এটা বলি দিব নালাগে তো যদি লজিকেলি চাবলৈ যায় যদি জীৱ হত্যা মহাপাপ হয় জীৱ হত্যা মহাপাপ হোৱাৰ কাৰণে যদি জন্তু এটা আপুনি কুৰবানী কৰিব নোৱাৰে জন্তু এটা মাৰিব নোৱাৰে কাটিব নোৱাৰে হালাল কৰিব নোৱাৰে তাক খাব নোৱাৰে তেনেহ'লেতো এইটো থিয়ৰী গছ গছনিৰ ক্ষেত্ৰতো এপ্লাই হ'ব যদি জীৱ হত্যা মহাপাপ কাৰণে জন্তু এটা আপুনি হত্যা কৰিব নোৱাৰে তেনেহ'লে গছ গছনি শাক পাচলি আপুনি খাব নোৱাৰে কাৰণ জীৱ জন্তুৰ ভিতৰত 5 সেন্সেছ আছে 5টা ইন্দ্ৰিয় আছে দেখা পোৱা শুনা স্পৰ্শ কৰা শক্তি এনেকুৱা ইত্যাদি এনেকৈ 5টা ইন্দ্ৰিয় আছে যেনেকৈ মানুহৰ 5টা ইন্দ্ৰিয় আছে তেনেকৈ জীৱ জন্তুৰো আছে তো আচল ফিলচফিটো হ'ল যে জীৱ হত্যা মহাপাপৰ যেনেদৰে মানুহে দুখ কষ্ট ফিল কৰিব পাৰে ঠিক তেনেদৰে জীৱ জন্তুও দুখ কষ্ট ফিল কৰে তো সেইকাৰণে জীৱ জন্তুক হত্যা কৰিব নালাগে কিন্তু মডাৰ্ণ ছায়েন্সৰ যিবিলাক ৰিচেণ্ট ৰিচাৰ্চবিলাক আছে যদি সেইবিলাক কোনোবাই পঢ়ে তেনেহ'লে গম পাব যে গছ গছনিৰো ছায়েন্সেছ আছে গছ গছনিৰ ইন্দ্ৰিয় আছে BBC আৰ্থ এটা বহুত ৰিলায়েবল প্লেটফৰ্ম হয় তাত আপুনি যাব মই এদিন BBC আৰ্থত এটা আৰ্টিকল পঢ়ি আছিলোঁ আৰ্টিকলটোৰ নাম হ'ল প্লান্টছ হেভ ফিলিং টু তো ডক্টৰ বেটনীয়ে সেই আৰ্টিকলটোত লিখিছে যে গছ গছনিয়ে স্পৰ্শ অনুভৱ কৰিব পাৰে তেখেতে আকৌ লিখিছে যে গছ গছনিয়ে ষ্ট্ৰেছ ফিল কৰে গছ গছনিয়ে ষ্ট্ৰেছ ফিল কৰিব পাৰে অনুভৱ কৰিব পাৰে ষ্ট্ৰেছনেছটো তো এই আৰ্টিকলটোৰ পৰা কি গম পোৱা গ'ল যেনেদৰে মানুহৰ 5টা ইন্দ্ৰিয় আছে আৰু জীৱ জন্তুৰ 5টা ইন্দ্ৰিয় আছে যাৰ কাৰণে জীৱ হত্যা মহাপাপ ঠিক তেনেদৰে গছ গছনিৰোতো ইন্দ্ৰিয় আছে 5টা নাথাকিলেও 2-3টাতো আছে তো যিটো ফৰ্মুলাৰ মতে জীৱ জন্তু হত্যা কৰা মহাপাপ ঠিক সেইটো ফৰ্মুলা আৰু সেইটো ফিলচফিৰ মতে গছ গছনি কটা আৰু শাক পাচলি খোৱা মহাপাপ হ'ব লাগে তো এইবিলাক একেবাৰে ভিত্তিহীন ননসেন্স ডিছকাশ্যনছ হয় ইয়াৰ কোনো ভিত্তি নাই অথেণ্টিচিটি নাই চাওক আল্লাহ তাবাৰক ও তাআলাই কিছুমান জীৱ জন্তুক তৃণভোজী বনাইছে আৰু কিছুমান মাংসভোজী হয় তো যিবিলাক মাংসভোজী হয় যদি আপুনি ভালদৰে লক্ষ্য কৰে সিহঁতৰ দাঁতবিলাক চাব জোঙা জোঙা থাকে আৰু সিহঁতে সদায় মাংসই খাব ভোকত মৰি যাব কিন্তু কোনোদিন সিহঁতে গছ গছনিত মুখ নিদিয়ে বনত কোনোদিন মুখ নিদিয়ে আৰু যিবিলাক তৃণভোজী প্ৰাণী হয় সিহঁতৰ দাঁতবিলাক চেপেটা হয় আৰু সিহঁতে ভোকত মৰি যাব যদি গছ বন নাপায় খাবলৈ তথাপি সিহঁতে মাংস নাখায় কাৰণ সিহঁতৰ যিটো ডাইজেষ্টিভ ছিষ্টেম হয় তাত মাংস হজম হোৱাৰ কেপাচিটি নাই আৰু যিবিলাক মাংসভোজী প্ৰাণী হয় সিহঁতৰ যিটো ডাইজেষ্টিভ ছিষ্টেম হয় তাত বনজাতীয় বস্তু ডাইজেষ্ট হোৱাৰ কোনো ছিষ্টেম নাই কিন্তু মানুহৰ যদি মুখৰ ভিতৰত দাঁতবিলাকলৈ আপুনি লক্ষ্য কৰি দেখিবলৈ পাব যে মানুহৰ কিছুমান দাঁত চেপেটা হয় আৰু কিছুমান দাঁত জোঙা হয় আৰু ইণ্টাৰেষ্টিংলি মানুহৰ যিটো ডাইজেষ্টিভ ছিষ্টেম আছে ইয়াত মাংসও ডাইজেষ্ট হয় আৰু শাক পাচলিও ডাইজেষ্ট হয় তো নেচাৰে মানুহক মাংস আৰু শাক পাচলি দুইটা খাবৰ কাৰণে বনাইছে তো ইয়াত এনেই জীৱ হত্যা মহাপাপৰ নামত কিছুমান ননসেন্স কথা কৈ পেলাই এটা পাৰ্টিকুলাৰ ৰিলিজন আৰু এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰাটো বেয়া কথা এতিয়া কুৰবানী সম্পৰ্কে দুই এটা মাছআলা কৈ দিওঁ যে আয়ামে কুৰবানী কোন কেইদিন আয়ামে কুৰবানী 3 দিন অৰ্থাৎ যিকেইদিন কুৰবানী দিয়া যায় যিকেইদিন কুৰবানীৰ দিন হয় আৰু সেয়া হ'ল 10, 11, 12 জিলহজ এই 3 দিনত মানুহ কুৰবানী দিব পাৰে অৰ্থাৎ যদি কোনোবা ব্যক্তিৰ 10 জিলহজৰ তাৰিখে কুৰবানী দিয়াত কিবা অসুবিধা হ'ল তেখেতে 11 জিলহজৰ দিনাও মানে পিছদিনাখনো কুৰবানী দিব পাৰিব আৰু যদি 11 জিলহজৰ দিনাও কুৰবানীত কিবা অসুবিধা হ'ল তেতিয়া তেখেতে 3 নম্বৰ দিনা অৰ্থাৎ 12 জিলহজৰ দিনাও কুৰবানী দিব পাৰিব আৰু কুৰবানীৰ কাৰণে 4টা শৰ্ত আছে কুৰবানী সহি আৰু শুদ্ধ হোৱাৰ কাৰণে 4টা শৰ্ত আছে প্ৰথম শৰ্তটো হ'ল কুৰবানী দিওঁতাজন আজাদ হ'ব লাগিব কাৰোবাৰ গোলাম হ'লে নহ'ব আজিকালিতো গোলামৰ কোনো প্ৰথাই নাই দাসৰ প্ৰথা নাই আজিকালিতো সবেই আজাদ তো 1 নম্বৰ শৰ্ত হ'ল যে কুৰবানী দাতাজন
আজাদ হ'ব লাগিব। 2 নম্বৰ শৰ্ত হ'ল কুৰবানী দাতাজন মুছলমান হ'ব লাগিব। যিজনে কুৰবানী দিব, যিজনে কুৰবানী দিছে তেওঁ মুছলমান হ'ব লাগিব, ইমানৱালা হ'ব লাগিব। আৰু 3 নম্বৰ শৰ্তটো হ'ল আয়ামে কুৰবানীত সেই কুৰবানী দাতাজন মুকিম হ'ব লাগিব। অৰ্থাৎ যিকেইটা কুৰবানীৰ দিন আছে, যি 3টা কুৰবানীৰ দিন আছে, এই 3টা দিনত কুৰবানী দিওঁতাজন মুকিম হ'ব লাগিব, অৰ্থাৎ স্থায়ী হ'ব লাগিব, স্থায়ী বাসিন্দা। তেওঁ মুছাফিৰ হ'লে নহ'ব। যদি তেওঁ ক'ৰবাত বহুত দূৰত সফৰত গ'ল তো তেওঁ মুছাফিৰ হয়, তো মুছাফিৰৰ ওপৰত কুৰবানী ৱাজিব নহয়, মুছাফিৰে কুৰবানী দিব নালাগে। যদি মানুহজন নিজৰ জেগাত আছে, নিজৰ ঠাইত আছে আৰু তেওঁ মুকিম হয়, তো মুকিমৰ কাৰণেহে আয়ামে কুৰবানীত কুৰবানী দিয়া ৱাজিব হয়। আৰু 4 নম্বৰ শৰ্তটো হ'ল যে কুৰবানী দিওঁতাজন শৰীয়তে যি এটা নিচাব নিৰ্ধাৰিত কৰিছে কুৰবানীৰ, তো সেই নিচাবৰ সমপৰিমাণ টকা পইচা বা সেই নিচাবৰ সমপৰিমাণ সামগ্ৰীৰ মালিক হ'ব লাগিব কুৰবানী এই 3টা দিনত। আৰু এই নিচাবটো কি হয়? নিচাবটো হ'ল 52.5 তোলা ৰূপ। যদি এজন ব্যক্তিৰ ওচৰত 52.5 তোলা ৰূপ আছে বা তাৰ সমপৰিমাণ মূল্য তেখেতৰ ওচৰত কেছ জমা আছে বা বেংকত জমা আছে আৰু তেখেতৰ ওপৰত কোনো ধাৰ ঋণ নাই, বা তেখেতৰ ওচৰত 52.5 তোলা ৰূপৰ সমপৰিমাণ সামগ্ৰী মালে তিজাৰত আছে। মালে তিজাৰত শৰীয়তৰ পৰিভাষাত সেইবিলাক বস্তুক কোৱা হয় যিবিলাক মানুহে বিক্ৰী কৰিবৰ কাৰণে আনি থৈছে ঘৰত। দোকানত বিকিবলগীয়া যিখিনি বস্তু আছে সেইখিনি মালে তিজাৰত হয়। যদি 52.5 তোলাৰ সমপৰিমাণ মালে তিজাৰত আছে বা তেখেতৰ ওচৰত কেছ আছে বা সিমান পৰিমাণৰ ৰূপ আছে, তো তেখেতৰ সেইজন ব্যক্তিৰ ওপৰত কুৰবানীৰ এই দিনকেইটাত কুৰবানী কৰা ৱাজিব হয়। তো আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ সকলোকে, যিসকলৰ সামৰ্থ্য আছে সকলোকে সহি শুদ্ধ হিচাপে কুৰবানী দিয়াৰ তৌফিক দান কৰক। أقول قولي هذا وأستغفر الله لي ولكم ولسائر المسلمين إنه هو الغفور الرحيم.